এনআরসিত নাম নথকা খিলঞ্জীয়া লোকে শীঘ্ৰেই পাব আধাৰ কাৰ্ড এনআরসিত বায়োমেট্ৰিক বন্ধ হৈ থকা 9,22,000 লোকৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা কি কাৰণত আধাৰ কাৰ্ড ব্লক হৈ আছে সেই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অতি শীঘ্ৰেই মিলিত হ'ব আলোচনাত এনআরসিৰ বায়োমেট্ৰিক্স যিসকলৰ বন্ধ হৈ আছে প্ৰায় 9,22,000 মানুহৰ এনআরসিৰ ক্ষেত্ৰত বায়োমেট্ৰিক্স বন্ধ হৈ আছে তাৰ ভিতৰত বহুত মানুহ এনেকুৱা আছে যাৰ এনআরসিৰ খসৰাটো নাম আছে চূড়ান্ত তালিকাটো নাম আছে আৰু কিছুমানৰ এনআরসিৰ লগত কোনো সম্বন্ধই নাছিল সেই সকলে এনআরসিৰ বায়োমেট্ৰিক বন্ধ হৈ থকা কাৰণে বহুত অসুবিধাত ভুগি আছে এই বিষয়টো মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ লগত দিল্লীত থকা সময়ত আলোচনা কৰিবৰ বাবে চেষ্টা কৰিম